আজি মই এজন দাদাক লগ পালোঁ। ঠিক আছে আমাৰ মোৰ ভাইটি হেল্ল' দোস্ত কি আছে আজি মই গৈ আছোঁ হাউলি আৰু হাউলিত হৈ আছে এটা বিশাল ৰাস মেলা মহোৎসৱ। ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া গাড়ীটো লৈ হাউলি যাম আৰু হাউলি গৈ কি আছে ৰাসত সেইবিলাক আপোনালোকে দেখুৱাম। তো আপোনালোকে ব্লগটো চাই থাকক। গাড়ীটো লৈ ৰাস্তাটো লোৱাৰ লগে লগে মই মোৰ নানীক লগ পালোঁ আৰু নানীয়ে মোক দেখাৰ লগে লগে মোক সুধি আছে তুমি কাৰ লগত গৈ আছা? মই ক'লোঁ অকলে। কয় কিয় তোমাৰ লগত তোমাৰ সেইজনী নাযায় নেকি? তো ফাইনেলি মই ৰাসত আহি পালোঁ আৰু ব্ৰিজৰ তলেদি যে এটা ৰাস্তা আছে আৰু সেই ৰাস্তাটোত ইমান সুন্দৰকৈ লাইটবিলাকৰ সজোৱা হৈছে দেখিলেই ভাল লাগি যায়। চ' এতিয়া মই মেলাখনৰ ভিতৰত সোমাম আৰু মেলাখনত কি বস্তু আছে সেই সকলোবিলাক আপোনালোকক দেখুৱাম। তো চাই থাকক। ফাৰ্ষ্ট অফ অল মই আপোনালোকক জুৱেলাৰ্ছ আৰু কিছুমান কাপোৰ দেখুৱাম। কিমান ধুনীয়া ধুনীয়া ঝুমকা ইয়াত থোৱা হৈছে। তো এইবিলাক আপোনালোকে আহিলে আপোনালোকৰ মাকৰ কাৰণে বা ভণ্টিৰ কাৰণে নাইবা আপোনাৰ ৱাইফ বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে আৰু ইয়াত আপোনালোকে মাত্ৰ 150 টকাত ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব। মানুহজনে কিমান ধুনীয়া ধুনীয়া কুকুৰৰ পোৱালিৰ নিচিনা কিছুমান ডোল বিক্ৰী কৰি আছে। দেখিলেই ভাল লাগি যায়। এইবিলাক কিনিবলৈ মন গৈছিল কিন্তু 1 টকাও নাছিল। আপুনি ইয়াত কিহৰ কাৰণে আহিছে? লাখ শ্বেয়াৰ মাৰিব লাগিব। আমি চব কৰোঁ। মানুহজন অদ্ভুত ধৰণৰ আছিল। মোক দেখা পোৱাৰ লগে লগে মোক কয় ভিডিঅ' বনোৱা। ইয়াত আপোনালোকে এটা জকাৰ দেখিবলৈ পাব যিটো এটা চকাৰ ওপৰত থিয় হৈ আছে। মই কাহিনীটোতো বেছি ভালকৈ নাজানো, বাট এনেই লাগি আছে যে আমাৰ শ্ৰীকৃষ্ণই কাৰোবাক বধ কৰি আছে। তেওঁৰ নৰপিশাচজনীৰ স্তনত কামুৰি তাক বধ কৰি আছে। দেখাত হুবহু একেবাৰে মাইকেল জেকচনৰ নিচিনা দেখা গৈ আছে। ৰাসত সবাতোকৈ ইণ্টাৰেষ্ট লগা বস্তুটো হ'ল এইটো য'ত আপোনালোকে দেখা পাই আছে এটা ফ্ৰেমত কেনেদৰে এটা ডাইনছৰ এটা হাফৰ পিকচাৰ দেখুৱাই আছে। এইটো এটা আৰ্টিফিচিয়েল আৰু এটা বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা এটা আধুনিক বস্তু। ইয়াত শ্ৰীকৃষ্ণই কেনেদৰে লীলা কৰি আছে, কেনেদৰে ধেমালি কৰি আছে গোপীসকলৰ লগত, কেনেদৰে এনজয় কৰি আছে তাৰ দৃশ্যটো দেখুওৱা হৈছে। বাই বাই টাটা।